আমি যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। আমি যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। আমি যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। আমি যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। আমি যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। আমি যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। আমি যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। আমি যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে।